ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু লগতে নতুন এটা বিষয় লৈ 10মান শ্ৰেণীৰ তিৱা জনগোষ্ঠীৰ বিষয়ে। আৰু এই 10মান শ্ৰেণীৰ লগতে এই জনগোষ্ঠীসমূহ তোমালোকে জানাই যে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰায় প্ৰশ্নবোৰ অহা দেখা যায় জনগোষ্ঠীসমূহৰ বিষয়ে। সেয়ে আমি ভাবিলোঁ যে আজি তিৱা জনগোষ্ঠীৰ বিষয়ে আলোচনা কৰোঁ। আহাচোন আমি কিনো আছে তিৱা জনগোষ্ঠীত তাকে চাওঁ। তিৱাসকল। তিৱা শব্দটোৰ অৰ্থ হ'ল টি মানে হ'ল পানী আৰু ৱা মানে হ'ল উচ্চমানৰ, আৰু আন এটা অৰ্থত তিৱা শব্দৰ অৰ্থ হ'ল মিঠাও বুজায়। আৰু তোমালোকে জানাই তিৱাসকলৰ তিৱাসকল মূলতঃ তিব্বত অঞ্চলৰ হয়। আৰু এটা কথা আমি তিৱাসকলৰ বিষয়ে জানো যে তিৱাসকল তিব্বতৰ পৰা ব্ৰহ্মপুত্ৰৰ নামনিলৈ আহি তেওঁলোকে নিজকে তিৱা বুলি যে পৰিচয় দিছিল, সেই কথাও আমি ক'ব পাৰোঁ তিৱাসকলৰ বিষয়ে। আহাচোন মূল পাঠটোলৈ যাওঁ। তিৱাসকল প্ৰাচীন কালৰে পৰা অসমত বাস কৰি অহা এটা হ'ল নৃগোষ্ঠী। আৰু যদি ভাষিক দিশৰ পৰা এওঁলোকক চোৱা হয় তেনেহ'লে ইণ্ডোচীনৰ অন্তৰ্গত তিব্বত বৰ্মীয় ভাষাগোষ্ঠীৰ পৰিয়ালৰ বৃহত্তৰ বড়োঠালৰ লোক। বৰ্তমান তিৱাসকল ক'ত আছে জানানে তোমালোকে? নগাঁৱত আছে, মৰিগাঁৱত আছে, তাৰপিছত কামৰূপ, কাৰ্বি আংলং, যোৰহাট, ধেমাজি, লখিমপুৰ, শদিয়া, মেঘালয়, এইবোৰ তোমালোকে তিৱাসকলক পাবা, এইবোৰ জিলাত পাবা তোমালোকে। আৰু লগতে তোমালোকে তিৱাসকলৰ কেইবাটাও ভাগ আছে। তুমি 3টা ভাগৰ তোমালোকে চোৱাচোন, দাঁতিয়লীয়া আছে, পাহাৰীয়া আছে, থলুৱালী আছে। তাৰ ভিতৰত বৰ্তমান কিন্তু পাহাৰীয়া আৰু ভৈয়ামীয়া এই দুটা ভাগতহে ভাগ কৰা ভগোৱা হৈ আছে। আৰু যদি তোমালোকে চাব যোৱা তিৱাসকলৰ ইতিহাসটো, তেনেহ'লে আমি চালে গম পাম যে তিৱা বীৰ জোঙাল বলহুক প্ৰাগ ঐতিহাসিক যুগৰ এজন কিংবদন্তিমূলক ৰজা বুলি কোৱা হয়, গম পালানে? আৰু তিৱাসকল ক'ত আছিলে চোৱাচোন, মধ্যযুগতো গোভা, নেলি, খলা, চহৰীকে ধৰি কেইবাখনো সৰু বৰ ৰাজ্য তেওঁলোকৰ নেতৃত্বত কপিলী উপত্যকাত স্থিতি লাভ কৰিছিল তিৱাসকল। তদুপৰি আহোমৰ ৰহা আৰু জাগি চকীৰ অধীনত যিটো পাঁচু ৰাজ্য আৰু সাতু ৰাজ্য বুলি 12খন সৰু ৰাজ্যকে ধৰি দমাল দণ্ডুৱা আদি ৰাজ্যৰ জন্ম হৈছিল। আৰু তাৰপিছত তিৱাসকলৰ আৰু এটা বস্তু চোৱাচোন, ইম্পৰ্টেণ্ট হয় যে 1835 খ্ৰীষ্টাব্দত গোভা ৰজাই 3জন ব্ৰিটিছক ধৰি আনি কালিগোসানীৰ আগত বলি দি ইংৰাজৰ ৰোষত পৰি ৰাজ্য হেৰুৱাব লগা হৈছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামত তিৱাসকলে বিশেষ এটা অৱদান আগবঢ়াইছিল, গম পালানে? আৰু অসমৰ যিটো প্ৰথমটো কৃষক বিদ্ৰোহ ফুলগুৰি দেৱাৰৰ জন্ম হৈছিল তিৱাসকলৰ নেতৃত্বতে। আৰু বিদ্ৰোহৰ অপৰাধত চুৱাবৰ লালুঙকে ধৰি বহু লোকৰ প্ৰাণ যোৱাৰ উপৰি 11জন লোকৰ যাৱজ্জীৱন দ্বীপান্তৰিত হৈছিলে। আৰু যিটো 42ৰ গণ আন্দোলনতো তিৱা জনগোষ্ঠীৰ ব্যক্তি হেমৰাম পাটৰ শ্বহীদ হৈছিলে, গম পালানে? তোমালোকে এইখিনিৰ ভিতৰত যিখিনি তোমালোকৰ মনত থাকে আৰু মেইন ধৰিছোঁ তিৱাসকল ক'ৰ হয়, ক'ত এতিয়া বৰ্তমান তিৱাসকলক পোৱা যায়, তাৰপিছত বৰ্তমান কোনকেইটা ভাগ আছে সেইকেইটা ইম্পৰ্টেণ্ট, তোমালোকে লিখিব পাৰা। তিৱাসকলৰ আকৌ প্ৰাগ ঐতিহাসিক যুগৰ কিংবদন্তি ৰজাজন আছিল জোঙাল বলহু, এইটো কথাও তোমালোকে লিখিব পাৰা। তাৰপিছত ৰাজ্য কি কথাও তোমালোকে লিখিব পাৰা। তাৰপিছতে আছে চোৱাচোন, তিৱাসকলৰ কিছুমান কুলৰ কথা ইয়াত আছে। ইয়াত কৈছে যে মূলতঃ মাতৃসূত্ৰীয় অৱস্থাৰ পৰা উদ্ভৱ হোৱা তিৱাৰ সমাজ গাঁথনিটো পৰিয়ালৰ পৰা আৰম্ভ হয়। 2 বা ততোধিক পৰিয়াল লগ লাগি এটা মাহাৰী হয়, কেইবাটাও মাহাৰী লগ হৈ এটা কুল বা খুঁটা, 1 বা ততোধিক কুল লগ লাগি এখন খেল, আৰু 1খন বা অধিক খেল লগ লাগি এখন গাঁৱৰ সৃষ্টি কৰে।
তিৱাসকলৰ এইটো বংশৰ কথা গোটেইখিনি আছে। তাৰপিছত আৰু এটা কথা তোমালোকে লিখিব পাৰা তিৱাসকলৰ বিষয়ত যে খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত জেলা বুলি কোৱা হয়। আৰু পাহাৰত এই জেলা শব্দটো ইম্পৰ্টেণ্ট হয়। তিৱাসকলৰ মানে কি খেলৰ মুৰব্বীজনক কি বুলি কোৱা হয়। আৰু পাহাৰত এখন পিনুঙৰ যিটো আমাৰ খেলৰ সমকক্ষ মুৰব্বীক লৰ বুলি কোৱা হয় তিৱাসকলে, গম পালানে? মুৰব্বীজনক লৰ বুলি কয়। আৰু হাড়ি কুঁৱৰী সমাজৰ এক সন্মানীয় আৰু মৰ্যাদাপূৰ্ণ পদবী হয়। হাড়ি কুঁৱৰীটো এইটো সমাজৰ একদম এটা সন্মানীয় পদবী হয়। তাৰপিছত আকৌ আৰু এটা বস্তু আছে, লিখিব পাৰিবা তোমালোকে যে ভৈয়াম অঞ্চলৰ প্ৰতিটো কুলৰে নিজা উপাসনা গৃহ, বৰঘৰ বা নবাবৰ উপস্থিতি মন কৰিবলগীয়া। তিৱাসকলৰ মানে ভৈয়ামৰ অঞ্চলৰ প্ৰতিটো কুলৰ কথা কৈছে আৰু যে সিহঁতে উপাসনা গৃহটোক বৰঘ বা নবাবৰ বুলি মানে কয়। আৰু আনহাতে পাহাৰৰ অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ মুৰব্বীকে আকৌ জেলা বুলি কয়, গম পালে? কোৱাৰ উপৰিও বাসগৃহটোক আকৌ নবাবৰ বুলি অভিহিত কৰিছে। এইটো তোমালোকে লিখিব পাৰা। আৰু এটা লিখিব পাৰা যে পৰিয়ালকেন্দ্ৰিক পূজা অৰ্চনাবোৰো তাতেই সমাপন কৰা হয়, মানে ক'ত কি কৰা হয় সেই কথাটো কৈছে। তাৰপিছত তোমালোকে আৰু এটা পইণ্ট লিখিব পাৰিবা, চামাদি বা ডেকাচাং পাহাৰীয়া মানে তিৱাৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বুলি কৈছে। তিৱাসকলৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ কি বুলি ক'লে তোমালোকে ডেকাচাং লিখিব পাৰা। তাৰপিছত ধৰ্মীয় দিশৰ পৰা তিৱাসকল মূলতঃ জৰবাদী বা জৰু উপাসক আৰু পূৰ্বপুৰুষৰ উপাসক। ধৰ্মীয় ক্ষেত্ৰত তিৱাসকলে মানে পূৰ্বপুৰুষক উপাসনা কৰে, গম পালানে? তেওঁলোকে পূৰ্বপুৰুষক বা জৰবাদী বুলি বাদক মানে তেওঁলোকৰ মানে উপাসনা কৰে। আৰু প্ৰকৃতিৰ বিভিন্ন উপাদানবোৰক পূজা কৰাৰ উপৰিও উৎসৱ পাৰ্বণত তেওঁলোকে পূৰ্বপুৰুষকো দেৱতা বুলি পূজা কৰে। যিবোৰ পূৰ্বপুৰুষ তেখেতসকলক তিৱাসকলে পূজা কৰে, মানে দেৱতা হিচাপে মানে। তাৰপিছত আকৌ কৈছে যে এতিয়া পৰৱৰ্তী সময়ত হিন্দু ধৰ্মৰ যেতিয়া উদ্ভৱ হ'ল, তাৰ পাছতে বিভিন্ন পন্থা মানে তেখেতসকলৰ শাক্তবাদ, বৈষ্ণৱবাদ, শৈৱবাদ, নৱবৈষ্ণৱবাদ ওপৰতো তেওঁলোকৰ বিশেষ স্থাপন কৰে, বিশ্বাস স্থাপন কৰে। তাৰপিছত ইয়াৰ বিপৰীতে পাহাৰ অঞ্চলতো বিংশ শতিকাৰ আৰম্ভণিৰ পৰা এই খ্ৰীষ্ট ধৰ্মৰ গজালি মেলিছিলে। তাৰমানে যেতিয়া পৰৱৰ্তী সময়ত তাৰপিছত হিন্দু ধৰ্মৰ যেতিয়া উদ্ভৱ হ'ল তিৱাসকলৰ মাজত, তিৱাসকলৰ তেতিয়া এই হিন্দু ধৰ্মৰ এইকেইটা এই শাক্তবাদ, বৈষ্ণৱবাদ, শৈৱবাদ, নৱবৈষ্ণৱবাদৰ ওপৰত তেওঁলোকে বিশ্বাস কৰা হৈ গ'ল তেখেতসকলে। তাৰপিছতে এইখিনি আছিলে তিৱাসকলে মানে ধৰ্মৰ কথা আহিল বা সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বা তিৱাসকলক খেল আৰু প্ৰশাসনিক মুৰব্বীজনক কি বুলি কয়, পদবীবোৰ আৰু বিশেষ পদবী আছে তিৱাসকলৰ মাজত, এই কথাটো আমি এইখিনি ইম্পৰ্টেণ্ট লিখিব পাৰোঁ। তাৰপিছত উপাসনা গৃহবোৰক কি বুলি কয় তিৱাসকলে, ভৈয়ামত কি কয়, পাহাৰত কি কয়, এই কথাটো তোমালোকে লিখিব পাৰা। তাৰপিছতে তোমালোকে তিৱাসকলৰ মানে তোমাৰ উৎসৱ পাৰ্বণৰ বিষয়ে আকৌ তোমালোকৰ যদি এক্সট্ৰাকৈ আহি যায় যে তিৱা জনগোষ্ঠীৰ বা যিকোনো জনগোষ্ঠীৰ এটা উৎসৱ পাৰ্বণৰ বিষয়ে লিখা, তেতিয়া তোমালোকে তিৱা জনগোষ্ঠীৰ বিষয়ে উৎসৱ পাৰ্বণৰ বিষয়ে লিখিব পাৰা। এই উৎসৱ পাৰ্বণ চোৱাচোন, তিৱা জনগোষ্ঠীসকলে মানে কি কৰে জানানে? উৎসৱ পাৰ্বণ বুলি ক'লে তিৱাসকলৰ মানে জোনবিল মেলা একদম বহুত মানে মহত্ব আছে, গম পালানে? জোনবিল মেলা তোমালোকেতো গম পাইছা, অসমৰ যে কোন ঠাইত হয়, আমাৰ জাগিৰোডত হয় বুলি তোমালোকে জানা এই কথাটো। তিৱাসকলৰ সাংস্কৃতিক ক্ষেত্ৰখন বিশেষভাৱে সমৃদ্ধ, মৰম চেনেহ আৰু ভাতৃত্ববোধৰ বিৰল চানেকি জোনবিল মেলাখনত মানে দেখা যায়, গম পালানে? আৰু জোনবিল মেলাৰ বাহিৰেও পাহাৰৰ অঞ্চলৰ বিভিন্ন পূজা আছে, উৎসৱ পাৰ্বণ আছে, যিটো ৱানচুৱা, চগ্ৰা, য়াংলি, মুইনাৰী, কান্থি, লাংখন, মাই পথালা, মাই ৰাৱা, খাপলাং, ৰাৱানে পূজা, পান্থাই চৌৱা, এইবোৰ ইত্যাদি। এইবোৰ হ'ল মানে পাহাৰ অঞ্চলত মানে উৎসৱ পাৰ্বণ দেই, পাহাৰ অঞ্চলৰ উৎসৱ পাৰ্বণ এইকেইটা। তাৰপিছত আকৌ ভৈয়ামত আকৌ
মানে উৎসৱ পাৰ্বণবোৰ হ'ল ভৈয়ামৰ অঞ্চলৰ যেন জোনবিল মেলাটোত ভৈয়ামৰ গম পাইছে, তাৰপিছত বৰত গোসাঁই উলিওৱা মেলা, বহাগ বিহু, মাঘ বিহু, কাতি বিহু এইবোৰো হ'ল ভৈয়াম অঞ্চলৰ উৎসৱ পাৰ্বণ। তোমালোকে উৎসৱ পাৰ্বণৰ বিষয়ে লিখিব আহিলে এইকেইটা উল্লেখ কৰিব পাৰা, ভৈয়ামৰ আৰু মানে পাহাৰ অঞ্চলৰ যিকেইটা আছে দেই। তাৰপিছত তোমালোকে তিৱাসকলৰ এইখিনি লিখিব পাৰা। লগতে আকৌ তিৱাসকলৰ যদি আহে যে বাদ্যযন্ত্ৰৰ বিষয়ে, তেতিয়া তোমালোকে লিখিব পাৰিবা। যেনে ইয়াত কৈছে যে তিৱাসকলৰ কৰ্ম আৰু উৎসৱ পাৰ্বণবোৰত বিভিন্ন গীত মাত নৃত্য বাদ্যযন্ত্ৰ মানে জড়িত হৈ আছে, বাদ্যযন্ত্ৰ হয়নে নহয়, বিভিন্ন কৰ্ম মানে উৎসৱ পাৰ্বণ অনুযায়ী খ্যাম যিটো আমি ঢোল, বাৰ, খ্যাম, খুজুৰা, খ্যাম পানঠাই, ডুমডিং, ডগৰ, পাতি ঢোল আদি চামৰাৰ বাদ্য হয়। এইকেইটা হ'ল চামৰাৰ দেই। চামৰাৰ তোমালোকে যেতিয়া বাদ্যযন্ত্ৰৰ বিষয়ে লিখিবা তেতিয়া এইকেইটা লিখিব পাৰিবা, চামৰা হয়। তাৰপিছত বাঁহেৰে যিটো তৈয়াৰী সেইটো ৱাফাং খাম, তাৰপিছত ঠক থৰক, মুখেৰে ফুদি বজোৱা, তোমাৰ ফুদি আঙুলি ব্যৱহাৰ কৰি বজোৱা হ'ল পাংখি যিটো আমি বাঁহী বুলি কওঁ, তাৰপিছত থোৰাং, ম'হৰ শিঙৰ পেঁপা, মুহুৰি, তাৰপিছত খায়াং যিটো আমি তাল, ইয়াত ইত্যাদি বাদ্যযন্ত্ৰৰ তিৱাসকলে ব্যৱহাৰ কৰে বাদ্যযন্ত্ৰ দেই। এই বাদ্যযন্ত্ৰৰ বিষয়ে আহিবও পাৰে এক্সট্ৰাকৈ, তেতিয়া তোমালোকে এই বাদ্যযন্ত্ৰখিনিৰ বিষয়ে লিখিবা। তাৰ পাছতে আহিল তিৱাসকলৰ এইখিনি হ'ল আমাৰ উৎসৱ পাৰ্বণ আৰু বাদ্যযন্ত্ৰ। তাৰপিছত আহিল সাজপাৰ। এইখিনি